নাৰী বন্ধন অধিনিয়মৰ প্ৰস্তাৱ গৃহীত অসম বিধানসভাত UCCৰ জৰিয়তে অধিকাৰ সুনিশ্চিত হ'ব মুছলমান মহিলাৰ অহংকাৰী নহবলৈ নৱনিৰ্বাচিত বিধায়কক উপদেশ মুখ্যমন্ত্ৰীৰ ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ মঙলবাৰে আছিল চতুৰ্থটো দিন সোমবাৰে নাৰী বন্ধন অধিনিয়মৰ পক্ষে প্ৰস্তাৱ উত্থাপন কৰিছিল মন্ত্ৰী অজন্তা নেওগে মঙলবাৰে সদনত প্ৰস্তাৱটোৰ ওপৰত বিতৰ্কৰ অন্তত গৃহীত হ'ল প্ৰস্তাৱটো মই ভাবো যে অসমৰ কাৰণে গৌৰৱৰ কথা আমি অসমত সকলোৱে জানো যে আমি মা কামাখ্যাক উপাসনা কৰোঁ দুৰ্গাক উপাসনা কৰোঁ জয়মতী মূলা গাভৰু আমাৰ বাবে একোটা প্ৰেৰণাৰ প্ৰতীক কনকলতা বৰুৱাৰ আত্মত্যাগে আজিও আমাক সকলোৰে আলোড়িত কৰে অসমৰ সমাজ ব্যৱস্থাত মহিলাই সদায় অগ্ৰণী স্থান লাভ কৰি আহিছে স্বাধীনতা সংগ্ৰাম হওক অসম আন্দোলন হওক বড়ো আন্দোলন হওক জনজাতীয় আন্দোলন হওক বা অসমৰ পুৰণা ইতিহাস হওক নাৰীয়ে অসমৰ সমাজ জীৱনত সদায়ে ভূমিকা পালন কৰি আহিছে আৰু অলপ আগতে মোৰ ভাষণত মই কৈছিলোঁ যে কেনেকৈ 40 লাখ মহিলা সদস্যই আত্মসহায়ক গোটৰ জৰিয়তে আজি অসমৰ অৰ্থনীতিকো এটা নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছে ইফালে নাৰী বন্ধন অধিনিয়মৰ প্ৰস্তাৱক লৈ সদনৰ বাহিৰতো চলিল সৰব চৰ্চা শাসকীয় পক্ষই সংসদত বিধেয়কখন গৃহীত নোহোৱাৰ বাবে বিৰোধীক নাৰী বিৰোধী আখ্যা দিয়া পৰিলক্ষিত হ'ল আৰু ভাৰতীয় জনতা পাৰ্টিৰ জন্মলগ্নৰ পৰাই নাৰী শক্তিৰ উত্থানৰ কাৰণে আমাৰ যিটো দায়বদ্ধতা এই দায়বদ্ধতা আজি আমাৰ চৰকাৰৰ পদক্ষেপে প্ৰমাণ কৰিছে আৰু তাৰ বিপৰীতে বিপক্ষী দলসমূহৰ যি ভাতৰ দৰে আওৰাই নাৰী শক্তিক লৈ পেলাই তাৰ ৰাজ্যৰ আগত সেইখিনি কথা উন্মোচিত হৈছে গতিকে আজি খুব এক গুৰুত্বপূৰ্ণ আলোচনা আৰু এই আলোচনাই দৰাচলতে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ আই মাতৃসকলৰ প্ৰতি মহিলাসকলৰ প্ৰতি যিটো কমিটমেণ্ট এই কমিটমেণ্টটো প্ৰকাশ পাইছে বিজেপি দলে নাৰীৰ প্ৰতি দিয়া সন্মান নাৰীৰ প্ৰতি দিয়া শ্ৰদ্ধা বিজেপি দলৰ ইতিহাসত আছে সেইকাৰণে আমি এইখন বিল পূৰ্ণ সমৰ্থন কৰোঁ আৰু বিৰোধীয়ে নকৰে কাৰণ তেওঁলোকে নাৰীক সন্মান দিবও নাজানে নাৰীৰ প্ৰতি তেওঁলোকৰ চিন্তাধাৰা ভাল নাই UCC ইজ এ ওৱান অফ দ্য মেইন এখন বিল আমি আনিছোঁ বা নাৰী বন্ধনৰ বিল আনিছোঁ বা নাৰীৰ প্ৰতি দিয়া সন্মানত গোটেই কথাখিনি বিজেপিয়ে যে নাৰীৰ প্ৰতি সন্মান আছে নাৰীক যে ভাল পায় নাৰীৰ প্ৰতি শ্ৰদ্ধা আছে তাক এইবাৰ প্ৰমাণ কৰিলে মই বহুত আনন্দ যে আজি এই বিষয়ে আজি চৰ্চা হ'ব আৰু মই 100% আমাৰ অজন্তা নিয়োগে যি প্ৰস্তাৱ দিছে মই 100% তাত মানে কি সাপোৰ্ট কৰিছোঁ কংগ্ৰেছেও শাসকীয় পক্ষক দিলে প্ৰত্যাহ্বান এতিয়াই কিয় বলবৎ নকৰে 33% সংৰক্ষণ প্ৰশ্ন বিৰোধীৰ আজি নাৰীক অধিক সবলীকৰণ কৰাৰ কাৰণে অধিক ক্ষমতা দিছে কংগ্ৰেছে দিছে আৰু চাওক আপোনালোকে এই যে 2023 চনত যিটো বিল তেওঁলোকে উত্থাপন কৰিলে 128 নম্বৰ সংশোধনী বিল 128 নম্বৰ সংশোধনী বিল উত্থাপন কৰি যে মহিলাসকলক 33% আসন সংৰক্ষণৰ যি ব্যৱস্থা এই ব্যৱস্থাত আমাৰ কংগ্ৰেছ দলে বিনা দ্বিধাই সমৰ্থন কৰিলে আৰু সমৰ্থন কৰাৰ পিছত এই আইনটো পাছ হ'ল গৃহীত হ'ল কিন্তু তেওঁলোকে আজিলৈকে বলবৎ নকৰিলে 3টা বছৰ তেওঁলোকে আইনটো পেলাই ৰাখিলে আৰু এই আইন পেলাই ৰাখি বলবৎ নকৰি এতিয়া কৈ আছে যে ডিলিমিটেশ্যন হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লোকপ্ৰিয় হ'ব এইবিলাক অজুহাত দি আকৌ নাৰী বন্দনা বুলি আনিছে তাৰমানে তেওঁলোকৰ সদিচ্ছা নাই নাৰীক ক্ষমতা দিয়াৰ কাৰণে নাৰীক ক্ষমতা যদি দিছে কংগ্ৰেছে দিছে আৰু আমি এতিয়াও কৈছোঁ আজি 33% আসন আজি সংৰক্ষণ কৰক সেইটো তাত আমি সমৰ্থন কৰিম মহিলা সংৰক্ষণ বিধেয়কখন আনিবলৈ গৈ সাপোৰ্ট কৰিবলৈ গৈ ডেলিমিটেশ্যনৰ কথা কৈছে সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিছে এইটো আৰু কিহৰ কথা প্ৰকৃত মহিলাসকলক সন্মান দিবলৈ এওঁলোকে ডাইৰেক্ট কিয় নকয় যে 14টা লোকসভাৰ পৰা 33% দিম 126টা বিধানসভাৰ পৰা 33% দিম তাকে নকৈ তেওঁলোকে ডাইৰেক্ট কৈছে ডেলিমিটেশ্যন তাৰমানে এইটো কি যোৱা সময়ছোৱাত অসমৰ ডেলিমিটেশ্যনৰ অভিজ্ঞতা সকলোৰে আছে কৰবাত 27-28 লাখ কৰবাত 10-11 লাখ কৰবাত 3 লাখ কৰবাত 1,25,30,000 এই যে এইবিলাক কৰি তেওঁলোকৰ সুবিধাজনক কৰা নাছিল জানো গতিকে মহিলাসকলক সন্মুখত ৰাখি আমাক যিসকলে জন্ম দিছে
আমাৰ আইসকলক সন্মুখত ৰাখি বিজেপিয়ে সুবিধা লাভৰ কাৰণে যিটো কৌশল ৰচনা কৰিছে তাৰে এইটো অংশ এটা, বাকী একো নাই। ইফালে ইউচিচিক লৈ সদনত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। ইউচিচিৰ জৰিয়তে সুৰক্ষিত হ'ব মুছলমান মহিলাৰ অধিকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সপোন পূৰণ হোৱাৰ দিশে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি আমি ইউচিচি লৈ আহিলোঁ। বাবা চাহেব আম্বেদকাৰৰ সপোন আছিল। আজি এই ইউনিফৰ্ম চিভিল কোডে আমাৰ সংখ্যালঘু সমাজৰ মহিলাসকলক এক নতুন জীৱন দিব, জীয়াই থকাৰ অধিকাৰ দিব, সম্পত্তিৰ ওপৰত সমান অধিকাৰ দিব, বাল্য বিবাহ ৰোধ কৰিব, পলিগেমি বন্ধ কৰিব। প্ৰথমবাৰৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলে প্ৰথমবাৰৰ বাবে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে সম অধিকাৰ লৈ ভোট দিবলৈ সুযোগ পাব। নৱনিৰ্বাচিত বিধায়কসকলক বিশেষ উপদেশ মুখ্যমন্ত্ৰীৰ। বাৰে বাৰে বিধায়ক হ'বলৈ হ'লে অহংকাৰী হ'ব নালাগিব। সমষ্টিৰ সাধাৰণ মানুহক ভাল ব্যৱহাৰ কৰিব লাগিব। মই যুৱ বিধায়কসকলক দুটা কথা ক'ব চেষ্টা কৰিম। তথ্যৰ পৰা কম, আক্ৰমণ কৰি নকওঁ। এজন ব্যক্তিক এটা পাৰ্লিয়ামেণ্টাৰী চিটত ভয়াৱহভাৱে অসমৰ মানুহে ইলেকশ্যন জিকাই দিলে 2024 চনত। মানুহে দেখা পালে যে ইয়াত গৌৰৱ আছে, দৰ্প আছে, অহংকাৰ আছে। 26ত 20,000 জিকা চিট এটা 23,000 ধৰুৱাই পঠাই দিলে। এইদৰে চতুৰ্থ দিনৰ কাৰ্যসূচীত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সদনত হ'ল চৰ্চা। ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময়ৰ সহযোগত কেইজামান চৌধুৰীৰ ৰিপৰ্ট, আছাম টক্স।